ফুকনৰ ওপৰত অৰ্চিতা ফুকনে বহুত মানে হাজাৰ হাজাৰ লাখ লাখ যুৱকক কৰিছে পাগল পাগল পাগল। হেল্ল' এভৰিৱান, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিভি মিক্সাৰ। আশা কৰোঁ আপোনালোক নিশ্চয় ভাল আছে বন্ধু বান্ধৱীসকল। চ' বৰ্তমান মই ঘৰতে আছোঁ। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি ভিডিঅ'ৰ দ্বাৰা দেখাই থাকিম। ত' বঢ়িয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই, আই বটমত লিংক আহি আছে, নহ'লে ডিছক্ৰিপশ্যনত লিংক আছে। বঢ়িয়াকৈ আপোনালোকে আগৰ ভিডিঅ'বিলাক চাই হওক, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক ঠুকি আহক। ত' তাৰপিছত বঢ়িয়াকৈ আজিৰ ব্লগ মানে এইটো ব্লগ বঢ়িয়াকৈ চাই লওক, তাৰপিছত আগৰ ভিডিঅ'বিলাক চাই পাব। ত' আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি ভিডিঅ'ৰ দ্বাৰা বঢ়িয়াকৈ আপডেট দি থাকিম। তো গাইজ গৰমৰ বাবে টি চাৰ্ট বঢ়িয়াকৈ পিন্ধি লৈছোঁ। তো মানে গৰম বুলি ইমান কথা নাই আৰু, গৰম হ'লেও মই হাত দীঘল মিলাওঁ আৰু এইটো বস্তু যি আছে এইটো বঢ়িয়াকৈ মাৰি লৈ মানে বিন্দাছ আৰু ঘূৰি থাকোঁ। চ' বঢ়িয়াকৈ আজিৰ দিনটো কি কি কৰোঁ কি কি নকৰোঁ সকলোখিনি ভিডিঅ'ৰ দ্বাৰা আপডেট দি থাকিম। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। লেটছ ষ্টাৰ্ট গাইজ। হাই এভৰিৱান, আৰু ভিডিঅ'ত যিহেতু ক'লোঁ আজিৰ দিনটো কি কি কৰোঁ কি কি নকৰোঁ। তো আজিৰ দিনটোত মই একোৱেই নকৰোঁ, জাষ্ট শুইছোঁ মানে এনি টাইম ৰাতিপুৱা 11 বজাৰ পৰা শুইছোঁ। তাৰপিছত একো কামেই নকৰোঁ। এতিয়া বাজিছে আপোনাৰ 8টা। তো মোৰ অলপ গাটো বেয়া আছিলে সেইকাৰণে শুইছোঁ। এনে কোৱা নাই আপোনালোক, গা চা বেয়া থাকিলে শুই দিছোঁ, ৰিলেক্স হৈছোঁ অলপমান। কাৰণে যিহেতু মাথাটো খুব পেইন কৰিছিলে সেইকাৰণে অলপ ৰিলেক্স হৈছোঁ। তাৰপিছত ফাৰ্মাচী গ'লোঁ, ফাৰ্মাচীৰ পৰা বঢ়িয়াকৈ টেবলেট আনি খাই দিছোঁ। তাৰপিছত আৰু ষ্টাৰ্ট কৰিছিলোঁ, শেষো কৰি দিওঁ অলপ কিবা নহয় থুলমুলকৈ আপোনালোক বঢ়িয়া কৈ দিওঁ। চ' থাম্বনেইল তাতে আপোনালোক গমে পাইছে আজিৰ ভিডিঅ'টো এয়াই অৰ্চিতা ফুকনৰ ব্লগ হৈছে। চ' আমাৰ চাৰ্চ কৰি চালোঁ অলপ আগত, অৰ্চিতা ফুকন বাবৰে ভেৰাইটিজ লিষ্টত সোমাই গৈছে গাইজ। ডাঙৰৰ পৰা সৰুৰ পৰা মানে চব লগৰ কেইজনকতো ক'ব নাই, সিহঁতে আৰু ওপৰত হৈ গৈছে গাইজ। মানে এনি টাইম লিংক মানে কমেণ্টত কি যে কমেণ্ট কৰে যে সিহঁতেহে জানে। ত' এইটোৱে মানে কি ক'ম গাইজ, সাধাৰণ এখন মুখ মানে এইটো ৰবট বুলি ক'ব লাগিব। সেই ৰবটটোৰ ওপৰতে মানুহবিলাক ইমান পাগল হৈ গৈছে, আচৰিত ধৰণৰ পাগল হৈছে। কি ক'ম গাইজ আপোনালোকক, আৰু ইয়াতো ক'ব ভাষা আনফল' মাৰি দিয়ক, ফল' মাৰ ডাঙৰ টানিছোঁ। বাপৰে খাতাৰনাক লেভেলত এডিট কৰিছে। আৰু যিজন মানুহে এডিট কৰিছে সৌ মানে পুৰা পইচা 10 লাখ নে 20 লাখ টকা মানে তেহেঁতে এখন মানুহৰ ফেচ কেম ইউজ কৰি পেলাই পইচাটো পাইছে। তো আপোনাৰ ছাবস্ক্ৰিপশ্যন লৈছে বহুতে চাবৰ বাবে, ভিডিঅ' চাবৰ বাবে। চ' এইবিলাক বেয়া কথা, মানে এইবিলাক চাব নালাগে। যিসকলে চাই প্ৰাইভেট বস্তু মানুহে চাই নাচায় বুলি মই নকওঁ, কিন্তু যিসকলে চাই এইটো বেয়া। কাৰণ অৰ্চিতা ফুকন এখন মানে মানুহৰ, আৰু প্ৰথমতে মই ভাবিছিলোঁ অসমৰ ছোৱালী ইমান মানে কেনেকৈ ফেমাছ হৈ গ'ল। তাৰপিছত মই প্ৰফাইলটো চাইছোঁ, নাই চোৱা বুলি মই নকওঁ, কাৰণ ময়ো ইমান ভাল নহয়। যিসকলক মানে গম পাইছোঁ ময়ো বেয়া, মই নিজক ভাল বুলি কেতিয়াও নকওঁ, কাৰণ মই বেয়া বুলিয়ে ক'ম। চ' মই প্ৰথমতে ভিডিঅ'বিলাক চাইছোঁ, মানে এই তথাপিও সেই ফটোবিলাক যিহেতু এডিট কৰা ফটো হয়, চ' বহুত বেয়াই আৰু তেনেকুৱা। কিন্তু যিহেতু আজিকালি এআইৰ জামানা, আৰু মই এটা কথা কওঁ ভিডিঅ'ৰ যে যিসকলৰ বাচ্ছা আছে বা যিহেতু আজিকালি পুৰা প্ৰেম কৰাত মানুহবিলাক পাগল হৈ থাকে, মজগুৰ হৈ থাকে, আৰু মজবুল কি বুলি কয় এইটো, প্ৰেমত এই মজবুৰে কিবা হৈ থাকে আৰু। তাৰপিছত সেইসকলে মানে কি উলংগ ফটো দিয়ে কিবা ফটো দিয়ে, প্লিজ আপোনালোকৰ যদি ফেমিলিত সৰু সৰু বাচ্ছাক মোবাইল চোবাইল দি আছে, এইবিলাক মোবাইল নিদিব। কাৰণ কেতিয়াবা বহুত ডাঙৰ বিপদত পৰিব, আপুনি বাচ্ছা বা ফেমিলিৰ মানুহে হেৰাব লগা হ'ব। কাৰণ আজি যিহেতু এআইৰ জামানাত আপোনালোকে গম পাইছে শিৱসাগৰৰ ছোৱালীজনীৰ অৱস্থা কি কৰি পেলালে। মানে তেহেঁতে অলৰেডি গম পাইছে, তেহেঁতে হয়তো যিজন মানুহে কৈছে তেহেঁতৰ হয়তো কোনোবা এক্স আছিল, নহ'লে কিবা সিহঁতৰ কলেজত পঢ়ি থাকোঁতে কিবা শত্ৰু আছিল। তো তেহেঁতৰ সাধাৰণ এক কপি ফটো, সৰু ফটো কপিৰ পৰা কিমান ডাঙৰ এটা পুৰা এই বিশ্ব ব্ৰহ্মাণ্ডক পাগল কৰি পেলাইছে। চাই লওক, ভাবি লওক। আৰু এনেকুৱা হৈ যাব পাৰে আমাৰ ঘৰৰ ওচৰৰ বা সকলো মানুহৰ ওচৰতো হ'ব পাৰে এনেকুৱা, কাৰণ বিপদ কেতিয়াও কাৰো ওচৰত কৈ নহয়। তো মই এতিয়া আপোনাক সজাগ কৰিছোঁ, আপোনাৰ যদি ভিডিঅ' চিডিঅ' চাই এইটো কথা মন দি শুনক, মানে বাচ্ছাবিলাক মোবাইল নিদিব। আৰু বাচ্ছাবিলাক অলপ মোবাইল মানে জেনেৰেল নলেজৰ পৰা এক্টিভ কৰক, মানে ক্ৰিকেট খেলা হওক, তাৰপিছত ফুটবল খেলা, ভলীবল খেলা, এইবিলাক বস্তুৰ পৰা এক্টিভ ৰাখিব লাগে। এইবিলাক মোবাইল চোবাইল আজিকালি মই যিসকল বাচ্ছাটো এনি টাইম ফ্ৰী ফায়াৰ পাবজি এইবিলাকে খেলে, আৰু ইউটিউবত কিবা চাই থাকে বাৰু, এইটো সেইটো পাৰ্চনেল লাইফটো। কিন্তু যিসকল মানুহৰ হাতত সৰু সৰু ছোৱালীক মোবাইল দিছে নাই, এতিয়া ক্লাছ 10ৰ পঢ়া ছোৱালীকে আজিকালি মোবাইল। আমিতো এই ডিগ্ৰী পাছ কৰা নাই বাৰু, আমি ডিগ্ৰী যেতিয়ালৈ পঢ়িছিলোঁ তেতিয়াহে মোবাইল পাইছিলোঁ। আমি এনেকুৱা যে আজিকালি মানে ক্লাছ 8-9ৰ পৰা বাচ্ছাসকলৰ মোবাইল, বহুত সৰু সৰু ল'ৰা ছোৱালীক যে আমাৰ গাঁৱতো দেখিছোঁ, বহুত সৰু সৰু ল'ৰা ছোৱালী মানে এতিয়াৰ পৰা পাবজি খেলা বা গেম খেলা এনেকুৱা ধৰণৰ দেখিছোঁ। চ' প্লিজ আপোনালোকে ফেমিলি, সেইসকলে ফেমিলি কৈছোঁ, আপোনালোক যিসকল মোবাইল চোবাইল আছে ন, মোবাইলটো অলপমান মানে এভইড কৰিব লাগে সেই বাচ্ছাবিলাক। কাৰণ মোবাইলটো আপোনাৰ নিজৰ লগত, মোবাইলটো থাকিলে আপোনাৰ একো প্ৰব্লেম নহয়, বাচ্ছাটোৰ কেতিয়াবা বহুত ডাঙৰ বিপদত পৰিব। কাৰণ আজিকালি ল'ৰা বহুত দুষ্ট হয়। চ' মই জানো কোন কিমান, বা ময়ো দুষ্ট হয়, সেইটো মই নকওঁ মই ভাল বুলি, ময়ো বহুত দুষ্ট। কিন্তু আমি দুষ্ট হ'লেও এটা টাইমত আমি মানে ইমান জনা নাছিলোঁ। আমি এতিয়া যিটো বস্তু জনা হৈছোঁ, আজিকালি বাচ্ছাবিলাকে 10-12 বছৰতে সেইটো জনা। আমি মোটামুটি 21 বছৰ 22 বছৰ যিটো জনা হৈছোঁ, আজিকালি বাচ্ছাবিলাকে ক্লাছ 6-7তে সেইটো বস্তু জনায়। মই বহুত ছোৱালী দেখিছোঁ, মানে কিবা যেনেকুৱা এক্টিং দিয়ে আচৰিত লাগিব সেইবিলাক এক্টিং দেখিলে। তো কি ক'ম আৰু, যদি আপোনাৰ মোবাইল চোবাইল বাচ্ছাবিলাক
থৈ দিছে তো সেইবিলাক নিদিব আৰু বাছ এইখিনি আৰু আৰ্চিতা ফুকনক যিসকলে ফ'ল' চল' কৰিছে প্লিজ আনফ'ল' কৰক সাধাৰণ এখন ফেজ হয় তো বেলেগ একো নহয় সেইটো মানুহক মানে এয়াই হয় তো আপুনি যেনে ৰবট চিনেমা যিসকলে চাইছে ৰজনীকান্তক ডুপ্লিকেটকে বনাই দিয়ে ৰবট 2.0 বা ৰবটখনত তেনেকুৱা সেই আমাৰ ইয়াত বৰ্তমান আছে যেনে ৰজনীকান্ত আপোনাৰ ঐশ্বৰিয়া ৰায়ৰ প্ৰেমত পাগল হৈছিলে এতিয়া মানে আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাক কি হৈছে এই নাম কি আৰ্চিতা ফুকনৰ ওপৰত পাগল হৈছে আচৰিত লেভেল গাইছ মই যিসকলক ফ'ল' বেকত চাইছো ন মোৰ লগৰ কেইজনতো গোটাই ফ'ল'ৱিং লিষ্টতে আছে 17 নে 18টা তাৰপিছত আৰু এনেকৈ চাইছো বাপৰে বাপ মিলিয়ন একে দিনে ৰাতি নেকি পাৰ কৰি দিছে এই তেনেকুৱা আৰু বঢ়িয়াকৈ ফটো এটা দি দিছোঁ আপোনালোকৰ বঢ়িয়াকৈ যদি আপোনাৰ ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোৱে কৰিব আজিৰ ভিডিঅ' শ্বৰ্ট এণ্ড চিম্পল যিটো আপোনালোক কৈছোঁ ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ তাৰপিছত গাটো বেয়া লগা বুলি কৈছোঁ সেইকাৰণে ভিডিঅ' শ্বুট নকৰোঁ তাৰপিছত শুই দিছোঁ মোটামুটি শুই দিয়ে আকৌ মেডিকেল নহয় ফাৰ্মাচী গৈছোঁ ফাৰ্মাচী যাবলৈ টেবলেট আনিছোঁ মানে ফাৰ্মাচী গৈ বঢ়িয়াকৈ দৰৱ চৰৱ খাই ল'লোঁ দৰৱ চৰৱ খাই আকৌ বঢ়িয়াকৈ ৰেষ্ট লৈছোঁ তেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তাৰপিছত এতিয়া এণ্ডিং কৰিছোঁ যদি আপোনাৰ ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব নেক্সট ভিডিঅ'ত লগ পাম জলদি টাটা গুড নাইট চিল এণ্ড গাইজ আৰু এনজয় কৰি এণ্টাৰটেইনমেণ্ট বাই বাই